অসম চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা সদ্যহতে এখন গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰা হৈছে আৰু এই নিৰ্দেশৰ জৰিয়তে অসমৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষকৈ ক্লাছ 5ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক ডাঙৰ সুবিধা আহি পৰিছে। ধুবুৰী জিলাৰ ইন্সপেক্টৰ অফ স্কুলছৰ কাৰ্যালয়ৰ পৰা সকলো স্কুললৈ কোৱা হৈছে যে ক্লাছ 5 আৰু ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীৰ তথ্য জমা দিব লাগিব আৰু এই তথ্যৰ ভিত্তিত তেওঁলোকক ফ্ৰী বাইচাইকেল প্ৰদান কৰা হ'ব। ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে ক্লাছ 5ৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এইটো এটা ডাঙৰ সুযোগ, কাৰণ সৰু বয়সতে বিদ্যালয়লৈ যোৱা সহজ হ'ব তেওঁলোকৰ বাবে। দূৰ দূৰণিত থকা ছাত্ৰ ছাত্ৰী উপকৃত হ'ব আৰু স্কুল ড্ৰপ আউট কমাবলৈ সহায় কৰিব। স্কুলসমূহক স্পষ্টকৈ এই নিৰ্দেশটোত কোৱা হৈছে যে প্ৰাইভেট স্কুলৰ ছাত্ৰ ছাত্ৰীৰ নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে আগতে বাইচাইকেল পাইছে তেওঁলোকক পুনৰ অন্তৰ্ভুক্ত নকৰিব আৰু ক্লাছ 9ৰ ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ নকৰা ছাত্ৰ ছাত্ৰীৰ নামো অন্তৰ্ভুক্ত নহ'ব আৰু এই নামৰ তালিকা 26 মে 2026 তাৰ আগত জমা দিব লাগিব আৰু সকলো চৰকাৰী প্ৰাদেশিকৃত ছেকেণ্ডেৰী স্কুল, টি গাৰ্ডেন মডেল স্কুলছ, আদৰ্শ বিদ্যালয়ৰ ষ্টুডেণ্টে ক্লাছ 9ৰ ষ্টুডেণ্ট আৰু ক্লাছ 5ৰ ষ্টুডেণ্ট তেওঁলোকে এই বাইচাইকেলৰ কাৰণে যোগ্য বিবেচিত হ'ব আৰু এই সংক্ৰান্তত আণ্ডাৰটেকিং এটিও বিদ্যালয়ৰ ফালৰ পৰা দিব লাগিব। সেই বিষয়ে মই ক'ম, কিন্তু এইটো ক'ব লাগিব যে ইয়াত যি বাইচাইকেলৰ ব্যৱস্থা চৰকাৰৰ ফালৰ পৰা কৰিছে, এই বাইচাইকেলে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব, নিয়মীয়াকৈ স্কুল যোৱাত সহায় কৰিব আৰু বিশেষকৈ গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে জীৱন সলনি কৰিব পাৰে। ক্লাছ 5ৰ পৰা এই সুবিধা আৰম্ভ হোৱাটো একেবাৰে এক গেম চেঞ্জাৰ বুলি ক'ব পাৰি। আপোনালোকৰ স্কুলত যদি ক্লাছ 5ত পঢ়া ছাত্ৰ ছাত্ৰী আছে তেন্তে এই খবৰটো সিহঁতলৈ অৱশ্যে পঠিয়াব। আৰু আণ্ডাৰটেকিংটো যদি আমি চাওঁ তেতিয়াহ'লে বিদ্যালয় প্ৰধানে এই আণ্ডাৰটেকিংটো দিব লাগিব আৰু তেখেতে ডিক্লেয়াৰ দিব লাগিব যে তেখেতে ক্লাছ 5ৰ ক্ষেত্ৰত ক্লাছ 5ৰ ষ্টুডেণ্টৰ নেমৰ যি তালিকা দিছে তাত কোনো প্ৰাইভেট স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীৰ নাম দিয়া নাই আৰু যদি কিবা কাৰণে কিবা ইনফৰ্মেশ্যন তেওঁ ভুল দিছে বা ইম্প্ৰপাৰ ইনফৰ্মেশ্যন প্ৰভাইড কৰিছে তেন্তে তেখেত ছেল্ফ ৰেছপনচিবল হ'ব, নিজে তাৰ কাৰণে ৰেছপনচিবল হ'ব। তেখেতে আছাম ছাৰ্ভিচ ডিচিপ্লিন এণ্ড এপিল ৰুলছ 1964 মতে যি ডিপাৰ্টমেণ্টেল একশ্যন তেখেতৰ বিৰুদ্ধে হ'ব তেখেত তাৰ কাৰণে জগৰীয়া হ'ব বুলি চিল ছিগনেচাৰ মাৰি পেলাই দিব লাগিব। অৰ্থাৎ অকল চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়হে হ'ব লাগিব, প্ৰাইভেট বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক এই সুবিধা লাভ নকৰিব। গতিকে ভিডিঅ'টি যদি ভাল লাগিল লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমাৰ পঞ্চমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই সুবিধা দিয়াটোত আপোনালোকৰ মতামত কি কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ।